অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰা হয়। এই সোণালী জয়ন্তী উদযাপনৰ সামৰণি সভাত যোগদান কৰাৰ মোৰ সৌভাগ্য হ'ল। অসমৰ জাতীয় জীৱনলৈ নেপালী ভাষাৰ সাহিত্যিকসকলে যি বিশাল বৰঙণি আগবঢ়াই আহিছে তাৰ বিষয়ে আজি আমি একেলগে ৰোমন্থন কৰোঁ আৰু আমি সকলোৱে অসমৰ ভৱিষ্যতৰ বাবে অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে ইতিবাচক বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। অসমৰ গোৰ্খা জনজাতি, অসমৰ গোৰ্খা জনগোষ্ঠী অতিকে এটা প্ৰাচীন জনগোষ্ঠী। অসম বুৰঞ্জীৰ বৰ্মন বংশৰ দিনৰ পৰা অসমত গোৰ্খাসকলে বাস কৰাৰ প্ৰমাণ পোৱা যায়। ৰাজ্য চৰকাৰে যোৱা 3টা বছৰত 3.5 বছৰত গোৰ্খা লোকসকলক আৰু তেওঁলোকৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছে আৰু আজি আমি সকলোৱে মিলি একেলগে বাস কৰি অসমখনক সমৃদ্ধ কৰাৰ বাবে আলোচনা কৰি আগবাঢ়ি যোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই অসম নেপালী সাহিত্য সভা আৰু অসমৰ গোৰ্খা লোকসকলক আজিৰ এই সাহিত্য সভাৰ প্ৰাংগণৰ পৰাই পুনৰ এবাৰ অভিনন্দন আৰু শুভকামনা জনাইছোঁ। উপাধি তেখেতসকলে মৰমেৰে দিছে। উপাধিটো মই আশীৰ্বাদ হিচাপে লৈছোঁ, কিন্তু তাক ক'তো ব্যৱহাৰ কৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে মানা কৰিছোঁ। কাৰণ মই বিশ্বাস কৰোঁ যে জীৱনকালত আমি ভাল বেয়া যিয়ে নকৰোঁ কিয় মৃত্যুৰ পিছত মানুহে তাক স্বীকৃতি দিয়ে আৰু কেতিয়াবা স্বীকৃতি নিদিয়ে। শাসকীয় দলত থাকিলে, মুখ্যমন্ত্ৰীৰ দৰে আসনত থাকিলে মানুহে মৰম চেনেহ কৰিব, কিন্তু সেই দিনটোলৈ আমি বাট চাব লাগে যিটো দিনত আমাৰ লগত একোৱেই নাথাকিব, কিন্তু মানুহে মৰম আদৰ কৰিয়ে থাকিব। আৰু সেই দিনটোত যেতিয়া কোনোবাই উপাধি দিব তেতিয়া তাক গ্ৰহণ কৰিও ভাল লাগিব। অসম মন্ত্ৰীসভাত আজি নতুনকৈ কেইবাজনো মন্ত্ৰী দিলে, দপ্তৰ দিলে, নতুন উন্নয়নত তেওঁলোকো আজি অংশীদাৰ হ'ল। তেওঁলোকৰ প্ৰতি গোটেই দপ্তৰ বিতৰণৰ যিটো উদ্দেশ্য আছিলে যে মুখ্যমন্ত্ৰী হিচাপে মোৰ লগত গৃহ বিভাগ আছিলে, লোক নিৰ্মাণ বিভাগ আছিলে, হেল্থ ডিপাৰ্টমেণ্ট আছিলে। মই প্ৰায়কেইটা বিভাগে মন্ত্ৰীসকলক অৰ্পণ কৰি দিছোঁ যাতে মই নিজক ফ্ৰী ৰাখিব পাৰোঁ আৰু অহা এটা বছৰ কাম কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকে যদি চাই যে মোৰ লগত থকা বিভাগ কেইটাও মই কেবিনেট মন্ত্ৰীসকল তাতো নিয়োগ কৰিছোঁ যাতে মোৰ লগত থকা বিভাগ কেইটাও তেওঁলোকে চোৱা চিতা কৰিব পাৰে আৰু মই যাতে নিজকে একেবাৰে ফ্ৰী ৰাখি বিধানসভা নিৰ্বাচনলৈকে নিৰন্তৰভাৱে দলৰ হৈ চৰকাৰৰ হৈ ৰাইজৰ হৈ কাম কৰিব। বিগত 3টা বছৰত বিভিন্ন ক্ষেত্ৰত উন্নয়ন বিকাশৰ ধাৰা অব্যাহত আছে। আগন্তুক নিৰ্বাচনলৈ 1.5 বছৰ বা 2 বছৰ আছে। আপোনাৰ দৃষ্টিত সকলোখিনি লৈছে, ফাৰ্ষ্ট 5টা প্ৰায়ৰিটি কি হ'ব পাৰে? এতিয়াতো কোনো বৰ্তমান অহা বাৰৰ প্ৰায়ৰিটি কি হ'ব পাৰে তাৰ বিষয়ে এতিয়া আমি চিন্তা চৰ্চা কৰা নাই। বৰ্তমান সময়ত আমাৰ লক্ষ্য এইটোৱে যে যোৱা 3টা বছৰত যিবিলাক কাম আমি আৰম্ভ কৰিলোঁ বা পৰিকল্পনা কৰিলোঁ সেই কামবিলাকক অহা 1.5 বছৰত আমি ধৰাতলত নমাব লাগে। ধৰক পৰিকল্পনা হৈছে, কামো আগবাঢ়িছে, কিন্তু যদি আমি দেখা নাপাওঁ কামটো হৈ থকা তেতিয়া তাত ছেটিছফেকশ্যন নাহে। গতিকে যোৱা 3টা বছৰৰ যি পৰিকল্পনা আছিল, যে প্ৰস্তুতি আছিল, সেইখিনিক যাতে আমি অহা 1-1.5 বছৰত ধৰাতলত ৰাইজক দেখুৱাব পাৰোঁ আৰু ৰাইজেও যাতে সন্তুষ্ট হয় যে হয় কোৱা কথা আৰু কামৰ মাজত এটা মিল আছিল। কাউন্সিলটো আছেই, প্ৰেম তামাংটো সভাপতি আছেইতো, ধুনীয়াকৈতো আছেই। চব অট'নমাছ কাউন্সিলৰ পৰিভাষাবিলাক আমি অলপ বেলেগ ধৰণে চাব লাগে। জনজাতীয় লোকসকলৰ কাৰণে অট'নমাছ কাউন্সিল আছে, বাকী আমি সকলোৱে মিলিজুলি থাকিলেই হ'ল। আমিতো কেতিয়াও এইবিলাক দাবীটো ওলাই থাকিব, কিন্তু দাবীবিলাক কৰাৰ পৰা
আকৌ ইলেকশ্যন পাতিব লাগিব, দুটা পাৰ্টি হ'ব, জাতিটো দুভাগত বিভক্ত হ'ব, এইবিলাক কৰিনো কি লাভ আছে? স্যার পঞ্চায়েত নির্বাচনটো প্রিপারেশন হয়েছে ইতিমধ্যে। আবার আপনাদেরকে এবার স্যার দলত কোনকিটা প্রতীকত নহব, কোনকিটা প্রতীকত কোনকিটা হ'ব? পঞ্চায়তৰ সভাপতি সদস্য দলৰ প্ৰতীকত নহয়, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ খুব অৰ্থাৎ 70% দলৰ প্ৰতীকত নহয়, 30% দলৰ প্ৰতীকত। কিন্তু জানুৱাৰীৰ প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহত ইলেকশ্যন ঘোষণা হ'ব। প্ৰতীকত অকল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত হ'ব, বাকীখিনি নহয়। পঞ্চায়তৰ সভাপতি সদস্য সকলোৱে উঠিব পাৰে, তাত দলীয় প্ৰতীক ব্যৱহাৰ নহ'ব। মানে জানুৱাৰী ফাৰ্ষ্টতো হ'ব পাৰে, ছেকেণ্ড উইকতো হ'ব পাৰে, মুঠতে ফেব্ৰুৱাৰীৰ ভিতৰত আমি ইলেকশ্যন চেছ কৰি দিম। आप भी बोलना था, you have to speak all this. Next time, tomorrow we'll die, we'll go to the heaven, and again you are telling me. Nobody knows me, nobody knows me. They are done like that. Nobody knows. Nobody knows. अरे साले तू ऊपर हीरोइन आएगा, हीरोइन आएगा, हीरो। अभी खाना वाना खा लो, ऊपर जाओ। अच्छा, बाद में मैं गांधी को भेजता हूँ। এটা আমার গোর্খা ভলেন্টিয়ার স্যার, কর্মযোগী মুখ্যমন্ত্রী জিন্দাবাদ, जिंदाबाद जिंदाबाद হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, जिंदाबाद जिंदाबाद। জনপ্রিয় মুখ্যমন্ত্রী জিন্দাবাদ, জনপ্রিয় মুখ্যমন্ত্রী জিন্দাবাদ। वॉलंटियर्स के लिए लगता है কর্মযোগী মুখ্যমন্ত্রী জিন্দাবাদ, জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ। দলীয় সতীৰ্থসকলে আদৰণি জনাইছে। তেখেতে পোনে পোনে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব। তেখেতক সংগ দিছে কাঞ্চী সভাপতি ভৱেশ কৰি। সকলোকে এটা ধুনীয়া হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী মহোদয়। ইয়াৰ পাছতে মই
ঐতিহাসিক পাৰিচহৰীয়া ভাওনাৰ উদ্যোক্ত সমিতিখনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিছে সকলোকে এটা হাত চাপৰি বনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে অসম আন্দোলনৰ সতীৰ্থ মঞ্চ মুখ্যমন্ত্ৰী মহোদয় সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই এতিয়া কৰিছোঁ আৰু এতিয়া মই যুৱ মণ্ডলৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া তেখেতৰ আজিৰ অনুষ্ঠান কৰা আদৰণি ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উদ্ধাৰ ক্ষেত্ৰত 1979 চনত আৰম্ভ হোৱা অসম আন্দোলনত যি মহান শ্বহীদ, সেই মহান শ্বহীদসকলক স্মৰণ কৰি পেলাই আজি 10 ডিচেম্বৰ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ফালৰ পৰা প্ৰত্যেক বছৰে আমি শ্বহীদ দিৱস কোনোবা এখন জিলাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰি আহিছো। আমাৰ বাবে সৌভাগ্যৰ বিষয়, আমাৰ বাবে গৌৰৱৰ বিষয়। ভূমি কিমানেই দীঘল, কিমানেই ডাঙৰ, আমাৰ মনত স্পষ্টভাৱে আমাৰ প্ৰাণত শক্তি আছে, আমাৰ সংকল্প আছে। মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব। এয়াই আমাৰ মৃত্যুৰ পথ। সন্দেহযুক্ত মানুহক মাটিৰ অধিকাৰ দিবলৈ যোৱা নাই। খিলঞ্জীয়া ঘৰে আমাক কোনোবাই কৈ মাটি ভেটি ৰক্ষা কৰিম বুলি চৰকাৰ বনাই। আপুনি ললে ধুনীয়াকৈ আজি 10 ডিচেম্বৰ, আজিৰ দিনটোতে 1979 চনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসম মাতৃৰ চৰণ ধুৱাইছিলে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাই প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰে। জামুগুৰিত য'ত নেকি 17 গৰাকী শ্বহীদে অসম মাতৃৰ তেজেৰে চৰণ ধুৱাইছিল, তেনে পবিত্ৰ আৰু ঐতিহাসিক স্থানত এই বছৰৰ শ্বহীদ দিৱস আমি পালন কৰিলোঁ।
মই অসমবাসী ৰাইজক অসম আন্দোলনৰ যি মূল ভেটি আত্মনিৰ্ভৰশীল অসম স্বাৱলম্বী অসমৰ যি কল্পনা আছিল সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আহ্বান জনাম। অসমৰ যুৱক সমাজক কপালৰ ঘামেৰে পৰিশ্ৰম কৰি অসমখনক সুজলা সুফলা কৰি গঢ়ি তুলিবৰ বাবে আহ্বান জনাম। সমষ্টি যি ধৰণে পুনৰ নিৰ্ধাৰণ হ'ল অন্ততঃ বেছ কিছু বছৰলৈ 105জনতকৈ অধিক বিধায়ক ভাৰতীয় অসমীয়া মূল যিটো আমি ভেটি বুলি কওঁ সেই ধৰণৰ লোকেৰে নিৰ্বাচিত হৈ আহিব, যি ৰাজনৈতিক দলেই নহওক কিয়। আৰু ই আমাৰ কাৰ্যকালৰ এক উচ্চতম সফলতা আছিলে যে আজি আমি অসমখনক কিছু বছৰৰ বাবে আমাৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাক আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব পাৰিছিলোঁ। আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে। এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগে। জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ দলং বৰ্তমান হৈ আছে। তিনিচুকীয়াত ঢলা শদিয়া, ডিব্ৰুগড়ত বগীবিল, যোৰহাট মাজুলীৰ ওপৰত, গোলাঘাটত গোলাঘাট নুমলীগড়ৰ মাজেদি সুৰংগ, তাৰপিছত নগাঁও কলীয়া ভোমোৰা, তাৰপিছত মৰিগাঁও, দৰং আৰু মৰিগাঁৱৰ মাজত এখন দলং আমি এই বছৰৰ ভিতৰতে 25ত আমি কৰিব গৈ আছোঁ। তাৰপিছত মঙলদৈত নাৰেংগী কুৰুৱা, কামৰূপ মেট্ৰত গুৱাহাটী উত্তৰ গুৱাহাটী, কামৰূপ ৰুৰেলত পলাশবাৰী শুৱালকুছি, গোৱালপাৰা ধুবুৰী। প্ৰতিখন জিলাতে খালি শিৱসাগৰ জিলা বাদ পৰি আছে। শিৱসাগৰ দিচাংমুখ টেকেলিফুটাত আৰু এটা পৰিকল্পনা আছে, কিন্তু এতিয়াও সেই পৰিকল্পনাটো ধৰাতলত অহা নাই। অসমত বিজেপি চৰকাৰে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই বিশ্ববিদ্যালয়। 10,000 বিঘা, 10,000 হেক্টৰ, 10,000 হেক্টৰত। আৰু চাওক, অসমৰ চাৰিসীমা সুৰক্ষিত নহয়েই, কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে। অসমীয়াই তেনে শিকিব লাগিব, আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম। হ'ব, আমি আগবাঢ়ি আছোঁ। এইবাৰ বিধানসভাতে কিছু তাৰ ৰূপ আমি দেখা পাম, আৰু সেই দিশত আমি পূৰ্ণ গতিত আগবাঢ়ি আছোঁ। ৰণোজ পেগু ডাঙৰীয়াই চাই আছে, মই আৰু সোমোৱা নাই, তেওঁ আলোচনা কৰি আছে।